أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا لا تكونوا كالذين آذوا موسى فبرأه الله مما قالوا وكان عند الله وجيها يا أيها الذين آمنوا اتقوا الله وقولوا قولا سديدا يصلح لكم أعمالكم ويغفر لكم ذنوبكم ومن يطع الله ورسوله فقد فاز فوزا عظيما আমি রমজান মাহৰ সকলোকে ৰমজানৰ শুভেচ্ছা জনাইছো ৰমজান যে এটা মাগফিৰাতৰ মাহ তাৰ কাৰণে আমি ৰহমত বৰকতৰ মাহ মানে উন্নতিৰ মাহ তাৰ কাৰণে আমি সকলো মানৱ জাতিলৈ মানে পৌঁছাইছো আৰু লগতে ৰমজানৰ 10 দিনৰ আগৰ পৰা যেটো আৰবী শাবান মাহ বুলি কয় শাবান মাহৰ 20 তাৰিখৰ পৰা একে গোটেই ৰমজান মাহ লৈ খানকা এটো আমাৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনৰ চলি আহিছে 40 দিনীয়া খানকা এনে উৰ্দু ফাৰ্সীত এটো চিল্লা বুলি কয় কিন্তু ইয়াত একমাত্ৰ হৈছে আমাৰ পবিত্ৰ ৰমজান মাহটো আমাৰ খুব পুণ্য মাহ ইয়াত আমি খুব বেছি মানে আমি ইবাদত কৰো আৰু আল্লাহৰ তপস্যাৰ কাৰণে মানে ভালেমান কিজন লোক আমাৰ এটা কাপত বহে তেওঁলোকে তপস্যা ইবাদত আল্লাহৰ ধ্যানত থাকে আৰু 40টা রোজা ৰাখে তেওঁলোকে প্ৰায় সকলো সময়তে ইবাদতে মশগুল থাকে আৰু সেইখিনি যোগান ধৰিবৰ কাৰণে আমাৰ কমিটি মানুহে আৰু এই অঞ্চলৰ নামটি চাইলি গোটেই অঞ্চলৰ মানুহে যথেষ্টখিনি সহায় কৰিছে আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল গোটেই বিশ্বত যাতে কেনেকৈ আমাৰ শান্তি থাকে আমাৰ প্ৰত্যেকজন মানুহৰ মাজত যাতে শান্তি আহে চাহে হিন্দু হোক চাহে মুছলমান হোক চাহে জৈন হোক চাহে খ্ৰীষ্টান হোক প্ৰত্যেকজন ব্যক্তি শান্তিত থাকিব লাগে শান্তিত থকা কাৰণ আমাৰ ধৰ্মটো হৈছে শান্তি ইছলাম মানে শান্তি গতি আমি শান্তি বিচাৰি আমি আমাৰ কমিটিৰ তৰফৰ পৰা আজি 25 বছৰ ধৰি এই খানকাটো আমি আয়োজন কৰি আছো ইয়াত বহুত বুজুৰ্গসকলে বহুত মুৰব্বী টাইপৰ মানুহ মানে বয়সস্থ মানুহবিলাকে আহি ইয়াত 40 দিন ধৰি আল্লাহৰ ইবাদত কৰি থাকে তাৰ পিছত আমি 40 টাকাত 47 টাকাত আমি নামাজ পঢ়ো তাৰ লগত তৰাবি পঢ়ো তাৰ মাজত কোৰাণ শৰীফ দুজন হাফিজ সাহেব আমি অন্য জিলাৰ পৰা আনিছো তেওঁলোকে আমাক খতম তৰাবি পঢ়ায় আমি প্ৰায় 300-400 মান মানুহে তেওঁ পিছত আমি নামাজ পঢ়ো তাতে খতম কোৰাণ হ'ব আকৌ 1:30 বজাত মাজনিকা আকৌ আমি সকলোৱে মিলি পেলাই তাহাজুদৰ নামাজ পঢ়ো কেনেকৈ আমাৰ মাজত শান্তি আহে আমাক কেনেকৈ আমাৰ অঞ্চলত আমাৰ অসমত আমাৰ ভাৰতবৰ্ষত বা গোটেই পৃথিৱীত পাহাৰে পৰ্বতে সাগৰে নলে য'ত যিমান মানুহ আছে প্ৰত্যেকজন মানুহ যাতে শান্তিত থাকে প্ৰত্যেকজন মানুহ যাতে সুখীত থাকে প্ৰত্যেকজনে এজনে আনজনৰ যাতে মহব্বত পয়দা হয় তাৰ উদ্দেশ্য লৈ আমি এই গোটেই ব্যৱস্থাপনাটো কৰা হৈছে ইনশাআল্লাহ